আজি এই মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 7 নম্বৰ দিন আৰু 7 নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। যোৱাকালি 6 নম্বৰ দিনা ভিডিঅ' বনোৱা নহ'লে আৰু যোৱাকালিও কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাছিলোঁ আৰু আজি 7 নম্বৰ দিন আৰু এনে আচলতে আজি ভেকচিন কৰিব লাগিছিলে, কিন্তু আজি মই ভেকচিন কৰা নাই। ভেকচিন কিয় কৰা নাই, কাৰণ কিয় ভেকচিন কৰিলে ঠাণ্ডা পানীত দিব লাগে, কুহুমীয়া গৰম পানীটো ভেকচিন নহ'ব। সেইকাৰণে ভাবিছোঁ ভেকচিন দিম, আপোনাৰ গাম্বুৰো ভেকচিনো দিম, ৰাণীখেত ভেকচিনো দিম, কিন্তু কেইদিনমান দেৰিকৈ, অৰ্থাৎ এসপ্তাহমান মই লেটকৈ দিম ভেকচিনটো। দুইটা ভেকচিনেই দিম, কিন্তু অকণমান এসপ্তাহ লেটকৈ দিম। ধৰি লওক 2 সপ্তাহমান পাৰ হোৱাৰ পিছতে ৰাণীখেতৰ ভেকচিনটো দি দিম আৰু তাৰে 4-5 দিনমানৰ গেপত যোনটো গাম্বুৰো IBD সেইটো ভেকচিনো মই দি দিম। এতিয়া বহুতৰ প্ৰশ্ন হ'ব পাৰে যে এসপ্তাহমানৰ দেৰিকৈ দিলে কিছু সমস্যা হ'ব নেকি? কোনো ধৰণৰ সমস্যা নহয়, এনেকৈ দিব পৰা যায় দেৰিকৈ হ'লেও। খালি ভেকচিনটো পৰিব লাগে, 1 মাহৰ ভিতৰতে ভেকচিনটো পৰি যাব লাগে। আৰু ইয়াৰ ভিতৰতে এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ অসমত যিবিলাকে ফাৰ্মাচীৰ পৰা ভেকচিন আনি পেলাই ডাইৰেক্ট মুৰ্গী পোৱালিক দিয়ে, সেইখিনি ভেকচিন মেক্সিমাম 80-90% ভেকচিনে কোনো ধৰণৰ কাম নকৰে। কাৰণ কিয়, ভেকচিন সদায় 2 ডিগ্ৰীৰ পৰা 8 ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত মেইনটেইন কৰি ৰাখিব লাগে। তাতকৈ যদি বেছি হৈ যায় ভেকচিনটো বেয়া হৈ যায়। আৰু সেই বিষয়ে আমাৰ যোনবিলাকে ফাৰ্মাচীত ৰাখে ভেকচিন ফ্ৰিজত, সেয়া ইমান বিশেষ ধ্যান নিদিয়ে। ৰাতি হ'লে ফ্ৰিজ বন্ধ কৰি থৈ গুচি যায়, নাইবা কেতিয়াবা কাৰেণ্ট যোৱাৰ ফলত ভেকচিন গৰম হৈ যায়। সেইকাৰণে কৈছোঁ যে 80-90% ভেকচিন, মই 100% কোৱা নাই, 80-90% ভেকচিন অসমত যোনবিলাকে ফাৰ্মাৰে দি আছে কোনো ধৰণৰ ৰিজাল্ট নেদেখুৱায়। সেইকাৰণে বহুতে ভেকচিন দিয়াৰ পিছতো বেমাৰ লাগি যায় মুৰ্গী। তেতিয়া ভাবে যে ভেকচিন দিয়া হৈছিলে কিন্তু মুৰ্গীখিনি কেলৈ মৰি গ'ল বুলি পেলাই। কাৰণটো হ'ল সেইটোৱে, ভেকচিন আমাৰ অসমত ফাৰ্মাচীয়ে ভালদৰে টেম্পাৰেচাৰটো মেইনটেইন নকৰে। সেইকাৰণে ভেকচিনৰ কোনো ধৰণৰ কাম নাই, এনেই সন্তুষ্টি, মনৰ সন্তুষ্টিৰ কাৰণে দিয়া হয়। তাৰে ভিতৰতে কিছুমানে কাম কৰে, কিছুমানে নকৰে, তেনেকুৱা ধৰণৰ ভেকচিনো ফেইল হয়। এনেকুৱা কথা নহয় যে ভেকচিন দিলে বুলিয়ে যে ৰাণীখেত নহ'ব। আৰু আমাৰ অসমত সোণালী মুৰ্গীৰ ক্ষেত্ৰত ৰাণীখেতৰ প্ৰভাৱটো অলপমান কম। যিবিলাকে ভাবে যে মুৰ্গী এদিনতে মৰি গ'ল, বহুত মৰ্টেলিটি হৈছে, সেয়া মেক্সিমাম CCRD কাৰণে হয়। যেতিয়া কমপ্লেক্স CRD হৈ যায় সেইটো কাৰণেও বহুত যথেষ্ট মৰ্টেলিটি হয়, ঠাণ্ডা দিনত বিশেষকৈ দেই। আৰু গাম্বুৰৰ ইমান এটা প্ৰভাৱ নাই আমাৰ অসমত, হ'লেও সকলোৱে দিয়ে IBD ভেকচিন যোনটো গাম্বুৰৰ। দিয়াটো জৰুৰী, কাৰণ কিয় কেতিয়া বেমাৰ আহি যায় সেইটো ঠিক নাই, সেইকাৰণে দি থোৱাটো জৰুৰী। কিন্তু তাৰ মাজতে এই কথাটো কৈ থ'লোঁ যে অসমৰ মেক্সিমাম ফাৰ্মাচীৰ পৰা কিনা ভেকচিন কোনো ধৰণৰ কামত নহয়। কাৰণ কিয় ভেকচিনটোতে লিখা থাকে যে 2 ডিগ্ৰীৰ পৰা 8 ডিগ্ৰী চেলচিয়াছ। আৰু মই এনেকুৱা নকওঁ যে মই দিয়া ভেকচিনটো ঠিক হয়, তেনেকুৱাও নহয়। ময়ো সেই ফাৰ্মাচীৰ পৰাই আনি পেলাই দিওঁ ভেকচিন, আৰু জানো যে এই ভেকচিনটো কাম নাই, কিন্তু মনৰ সন্তুষ্টিৰ কাৰণে দিয়া হয়। সেইকাৰণে ময়ো সেনেধৰণে ব্যৱহাৰ কৰি আছোঁ। সেইকাৰণে ভাবিছোঁ এসপ্তাহমানৰ দেৰিকৈ দিওঁ, যেতিয়া মুৰ্গীখিনি অকণমান ঠাণ্ডা পানী দিব পৰা পৰিস্থিতি আহিব তেতিয়া লাহেকৈ ভেকচিনটো দি দিম। আৰু আজি মেডিচিনৰ কথা ক'ব গ'লে কোনো ধৰণৰ মেডিচিন নাই, সুদা কুহুমীয়া গৰম পানীয়ে দি আছোঁ। মুৰ্গীক বিশেষকৈ কোনো ধৰণৰ যেতিয়া প্ৰি ষ্টাৰ্টাৰ চলি থাকে কোনো ধৰণৰ মেডিচিনৰ দৰকাৰ নাথাকে বুলিয়েই ক'ব পাৰি। কাৰণ প্ৰি ষ্টাৰ্টাৰ দানাটোত সকলো ধৰণৰ মেডিচিন হৈ গ'ল, বা টক্সিক বাইণ্ডাৰ, মিনাৰেল আৰু গোটেইখিনি ভিটামিন প্ৰিমিক্স সেইবিলাক মিক্স কৰাই থাকে। সেইকাৰণে কোনো ধৰণৰ আপোনাৰ ভিটামিন বা এনেকুৱা জাতীয় ঔষধৰ প্ৰয়োজন নাথাকে। কোনোবাই এক্সট্ৰাকৈ দিম বুলি বিচাৰিলে দিব পাৰে, কিন্তু কোনো ধৰণৰ আচলতে প্ৰয়োজন নাথাকে। আজি ভিডিঅ'টো ইমানটোৱে, ধন্যবাদ।